দৰ্শকসকল এই মুহূৰ্তত আহি পৰিছে এটা ব্ৰেকিং আপডেট মধ্য অসমত আৰম্ভ হ'ব এটা বুলডোজাৰ একচন কপি উঠিল মধ্য অসম চকুৰ সন্মুখতেই ভাঙি দিয়া হ'ল বেদখলকাৰীৰ ঘৰ ৰাজপথত এতিয়া উচ্ছেদিতৰ হাহাকাৰ পৰিস্থিতি ৫,৯৬২ বিঘা বেদখলকৃত ভূমিত এতিয়া বৃহৎ উচ্ছেদ অভিযান দিবলৈছে এটা ব্ৰেকিং নিউজ মধ্য অসমত আৰম্ভ হ'ল বুলডোজাৰ একচন চকুৰ সন্মুখতেই ভাঙি দিয়া হ'ল বেদখলকাৰীৰ ঘৰ ৰাজপথত উচ্ছেদিতৰ হাহাকাৰ পৰিস্থিতি যুদ্ধদেহীৰ ৰূপত নগাঁও প্ৰশাসনৰ উচ্ছেদ অভিযান শ বুলডোজাৰে ভাঙি দিয়া হ'ল বাসগৃহ এলা উচ্ছেদস্থলীত হাজাৰ হাজাৰ আৰক্ষী মোতায়েন কৰে আৰক্ষী জোঁটৰ শব্দত কঁপিছে এতিয়া নগাঁৱৰ ৰাজপথ লুটুমাৰী বনাঞ্চলৰ ৫,৯৬২ বিঘা বেদখলকৃত ভূমিত এতিয়া বৃহৎ উচ্ছেদ অভিযান ৭৯৫ হেক্টৰ ভূমি ২,২৬২টা ঘৰত উচ্ছেদ চলাই প্ৰশাসনে পৰৱৰ্তী খবৰ জুম্মাবাৰৰ দিনাই কৰুণ ঘটনা বিদ্যালয়ৰ পৰা ঘৰ নাপালেগৈ চুলতানা ৰেজিয়া খাতুন ই ৰিক্সাৰ বাবেই সংঘটিত হৈছে এই কৰুণ ঘটনা এটা ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি দিবলৈছে এটা ব্ৰেকিং আপডেট জুম্মাৰ দিনাই কৰুণ ঘটনা বিদ্যালয়ৰ পৰা ঘৰ নাপালেগৈ চুলতানা ৰাজিয়া খাতুন বিদ্যালয়ৰ পৰা উভতাৰ সময়তেই পচন্দ জোৰে খুন্দা মাৰে এই ৰিক্সাই সংকটজনক অৱস্থাত হস্পিতালত ভৰ্তি কৰা হৈছিল ছাত্ৰীগৰাকীক কাটাৰীহাৰৰ হাইস্কুলৰ ৯ম শ্ৰেণীৰ ছাত্ৰী চুলতানা ৰাজিয়া খাতুন ছাত্ৰীগৰাকীক মৃত্যুক লৈ এতিয়া অঞ্চলটোত শোকৰ চাপৰে ই ৰিক্সাৰ উপদ্ৰৱৰ বাবেই দৈনিক সংঘটিত হৈছে এই ঘটনা এটা দুৰ্ঘটনাৰ পিছতেই সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি গোৱালপাৰাৰ জলেশ্বৰৰ জলডুবাত সংঘটিত হৈছে এই শোকাব পথ দুৰ্ঘটনাটো পৰৱৰ্তী খবৰ চাহ জনগোষ্ঠীয় লোকে আজিৰে পৰা পাব এতিয়া ভূমিৰ অধিকাৰ ২৫০ টকালৈ বৃদ্ধি পালে চাহ শ্ৰমিকৰ মজুৰি অসম বিধানসভাত চাহ শ্ৰমিকৰ ভূমিপট্টাত বিধেয়কত এটা অনুমোদন বিধেয়ক গৃহীত হোৱাৰ পিছতেই চাহ শ্ৰমিকসকলৰ মনত এতিয়া আনন্দৰ জোৱাৰ দিবলৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ লাখ লাখ চাহ শ্ৰমিকৰ বাবে ঐতিহাসিক দিন হ'ব চাহ জনগোষ্ঠীয় লোকে আজিৰে পৰা পাব এতিয়া ভূমিৰ অধিকাৰ ২৫০ টকালৈ বৃদ্ধি পালে চাহ শ্ৰমিকৰ মজুৰি অসম বিধানসভাত চাহ শ্ৰমিকৰ ভূমিপট্টা বিধেয়কত অনুমোদন মাটি পোৱাৰ পিছত ২০ বছৰলৈ বিক্ৰী কৰিব নোৱাৰিব চাহ শ্ৰমিকে এটা ২০ বছৰ পিছত কেৱল চাহ জনগোষ্ঠীয় লোককহে বিক্ৰী কৰিব পাৰিব এই মাটি এটা বিধেয়ক গৃহীত হোৱাৰ পিছতেই চাহ শ্ৰমিকসকলৰ মনত এতিয়া আনন্দৰ জোৱাৰ লাখ লাখ চাহ শ্ৰমিকৰ বাবেই ঐতিহাসিক দিন এটা চাহ জনগোষ্ঠীয় লোকে আজিৰ পৰা পাব এতিয়া ভূমিৰ অধিকাৰ ২৫০ টকালৈ বৃদ্ধি পালে চাহ শ্ৰমিকৰ মজুৰি পৰৱৰ্তী খবৰ এটা ব্ৰেকিং আপডেট সন্তান জন্ম নহলে যদি পত্নীক স্বামীয়ে এৰি দিয়ে তেন্তে পত্নীৰ লগতে স্বামীকো কৰা হ'ব পৰীক্ষা বিধানসভাত গৃহীত হ'ল বহু বিবাহ বিৰোধী বিধেয়ক ২০২৫ দিবলৈছে এটা ব্ৰেকিং নিউজ সন্তান জন্ম নহলে যদি পত্নীক স্বামীয়ে এৰি দিয়ে তেন্তে পত্নীৰ লগতে স্বামীকো কৰা হ'ব এতিয়া পৰীক্ষা নাৰীক দুখ দিয়া চিষ্টেম আৰু নচলিব বহু বিবাহ ৰোধ কৰিবৰ বাবে অসম চৰকাৰৰ বিশেষ পদক্ষেপ বিধানসভাত গৃহীত হ'ল বহু বিবাহ বিৰোধী বিধেয়ক 2025 মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ মন্তব্য সন্তান জন্ম নহলে যদি পত্নীক স্বামীয়ে এৰি দিয়ে তেন্তে পত্নীৰ লগতে স্বামীকো কৰা হ'ব এতিয়া পৰীক্ষা পৰৱৰ্তী খবৰ এটা ব্ৰেক নিউজ ৩,১০০ টকালৈ এতিয়া বৃদ্ধি পাব অৰুণোদয় ধন ১,২৫০ টকা নহয় ৩,১০০ টকা হ'ব পাৰে অৰুণোদয় ধন নৱবৰ্ষৰ আৰম্ভণিতেই মুখ্যমন্ত্ৰীয়ে কৰিব ডাঙৰ ঘোষণা দিবলৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৩,১০০ টকা হ'ব পাৰে এতিয়া অৰুণোদয় ধন ১ জানুৱাৰীত মুখ্যমন্ত্ৰীয়ে কৰিব এতিয়া ডাঙৰ ঘোষণা ১ জানুৱাৰীৰ পৰা বৃদ্ধি পাব পাৰে অৰুণোদয় ধন লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীয়ে দিলে ডাঙৰ ইংগিত এইখন চৰকাৰে দিয়া প্ৰতিশ্ৰুতি ১০০% পালন কৰিছে পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ বাল্য বিবাহৰ বিৰুদ্ধে ৰাজপথত এতিয়া মাদ্ৰাছাৰ শ ছাত্ৰী বাল্য বিবাহ বন্ধ কৰাৰ দাবীত এতিয়া হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ সমদল এতিয়া মাদ্ৰাছাৰ ছাত্ৰীৰ
ৰাজপথলৈ ওলাই আহিলে মহাসংকল্প। দিবলৈছে এটা ব্ৰেকিং আপডেট। বাল্য বিবাহ মুক্ত ভাৰত গঢ়াৰ লক্ষ্যৰে ৰাজপথত এতিয়া শ শ মাদ্ৰাছাৰ ছাত্ৰী। বাল্য বিবাহ বন্ধ কৰাৰ দাবীত এতিয়া হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ সমদল ছাত্ৰীৰ। বিশাল ৰেলীৰে যাত্ৰা কৰাৰ অন্তত বাল্য বিবাহ বন্ধ কৰাৰ সংকল্প এতিয়া মাদ্ৰাছাৰ ছাত্ৰীৰ। দক্ষিণ কামৰূপৰ চম্পুপাৰাত মাদ্ৰাছাৰ ছাত্ৰীৰ এই পদক্ষেপ। এটা গাঁওবাসীক সজাগ কৰিবলৈ ললে এনে পন্থা মাদ্ৰাছাৰ ছাত্ৰীয়ে। পৰৱৰ্তী খবৰ। 21 বছৰ নোহোৱালৈকে কোনো যুৱতী বহিব নোৱাৰিব এতিয়া বিয়াত। মহিলাৰ বিবাহৰ বাবে অসমত আহিব এতিয়া নতুন আইন। মহিলাৰ বিবাহৰ নিম্নতম বয়স 18 বছৰ পৰিৱৰ্তে কৰা হ'ব এতিয়া 21 বছৰ। অহাবাৰ বিধানসভাত এই আইন আনিব এতিয়া চৰকাৰে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। বাল্য বিবাহৰ ক্ষেত্ৰত এতিয়া চৰকাৰৰ বৃহৎ একচন। কোনো মহিলাই 21 বছৰ তলত বিয়াত বহিব নোৱাৰিব। বাল্য বিবাহক লৈ আহিব এতিয়া নতুন আইন। অহাবাৰ বিধানসভাত চৰকাৰে আনিব বিধেয়ক। বিয়াৰ বাবে মহিলাৰ নিম্নতম বয়স হ'ব 21 বছৰ। 21 বছৰৰ পূৰ্বে কোনো যুৱতী মহিলা বিয়াত বহিব নোৱাৰিব। বহু বিবাহ আমি বন্ধ কৰিলো, বাল্য বিবাহো আমি বন্ধ কৰিলো। এতিয়া সকলো বিবাহ পঞ্জীয়ন কৰিব লাগিব। তালাক বুলিলেই তাৎক্ষণিকভাৱে তালাক দিব নোৱাৰিব। বিবাহ বিচ্ছেদৰ বাবে সকলোৰে বাবে একেই আইন হ'ব, এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এটা বিধানসভাত মুখ্যমন্ত্ৰীৰ ভাষণত এই ডাঙৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বাল্য বিবাহৰ ক্ষেত্ৰত চৰকাৰৰ বৃহৎ একচন। কোনো মহিলাই এতিয়া 21 বছৰ তলত বিয়াত বহিব নোৱাৰিব। পৰৱৰ্তী খবৰ। অখিল গগৈক প্ৰত্যাহ্বান জনাই বিধানসভাত মুখ্যমন্ত্ৰীয়ে ক'লে, মই পুনৰ মুখ্যমন্ত্ৰী হলে অসমত আহিব এতিয়া UCC। মোক যিমান বাধা দিয়ে সিমান বাধা দিয়ক, কিন্তু ভুলতো মই মুখ্যমন্ত্ৰী হলে প্ৰথম অধিৱেশনতেই আহিব এতিয়া UCC। দিবলৈছে এটা ব্ৰেকিং আপডেট। ৰাজ্যত শীঘ্ৰেই আহিব এতিয়া ইউনিফৰ্ম চিভিল কোড। অহাবাৰ মুখ্যমন্ত্ৰী হলে সদনত উত্থাপন হ'ব এতিয়া UCC। বিধানসভাৰ প্ৰথম অধিৱেশনতেই আহিব UCC। মই মুখ্যমন্ত্ৰী হৈ উভতি আহিলেই UCC আনিম বুলিও মন্তব্য কৰিছে। মোক যিয়ে যিমান পাৰে বাধা দিয়ক, কিন্তু মোক যদি বাধা দিব নোৱাৰে সদনত প্ৰথম অধিৱেশনতেই UCC আনিম। ভুলতো যদি পুনৰবাৰ মুখ্যমন্ত্ৰী হওঁ সদনত আহিব এতিয়া UCC। সদনত অখিল গগৈক স্পষ্ট কৰি দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ। কংগ্ৰেছক হৰুৱাবলৈ অখিল গগৈয়ে দিয়ে পৰামৰ্শ। পৰোক্ষভাৱে কংগ্ৰেছক হৰুৱাবলৈ পৰামৰ্শ দিয়ে অখিল গগৈয়ে। এটা বিধানসভাৰ মজিয়াত ডাঙৰ ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আচলতে অখিল গগৈ কাৰ মানুহ, এনেদৰে প্ৰশ্ন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কংগ্ৰেছক হৰুৱাবলৈ অখিল গগৈয়ে দিয়ে এই পৰামৰ্শ। কংগ্ৰেছক হৰুৱাবলৈ অখিল গগৈয়ে দিয়ে পৰামৰ্শ। পৰোক্ষভাৱে কংগ্ৰেছক হৰুৱাবলৈ পৰামৰ্শ দিয়ে অখিল গগৈয়ে। য'ত অখিল গগৈ থাকে তাত শত্ৰু আৰু বন্ধু নালাগে। অৰুণোদয় ধন বৃদ্ধি কৰাৰ পৰামৰ্শ দিলে বিজেপিক। 3100 টকা হ'ব পাৰে এতিয়া অৰুণোদয় ধন। 1 জানুৱাৰীত মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিব এতিয়া ডাঙৰ ঘোষণা। 1 জানুৱাৰীৰ পৰা বৃদ্ধি পাব পাৰে অৰুণোদয় ধন। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে ডাঙৰ ইংগিত। এইখন চৰকাৰে দিয়া প্ৰতিশ্ৰুতি 100% পালন কৰিছে। কংগ্ৰেছক হৰুৱাবৰ কাৰণে যিমান পৰামৰ্শ লাগে সেইখিনি অখিল গগৈয়ে আওপকীয়াকৈ হলেও দি দিয়ে। অখিল গগৈ আচলতে কাৰ মানুহ, এনেদৰে প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী খবৰ। গুৱাহাটী বিমানবন্দৰত ক্ৰিকেটাৰ মহম্মদ চিৰাজৰ লটিঘটি। এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে মিয়া ভাই। এয়াৰ ইণ্ডিয়াৰে কোনো যাত্ৰীক ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ দিয়ে মিয়া ভাই। এটা চিৰাজৰ এই স্থিতিত আপুনি কি ভাবে জনাওক কমেণ্ট বক্সত। গুৱাহাটীত এয়াৰ ইণ্ডিয়াক লৈ অসন্তুষ্ট মিয়া ভাই। এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ। ক্ৰিকেটাৰ মিয়া ভাই এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ। নিৰ্দিষ্ট কাৰণ নজনোৱাকৈয়ে বিমানৰ উৰণত পলম কৰাৰ বাবে ক্ষোভ উজাৰে। এটা সামাজিক মাধ্যম যোগে ক্ষোভ প্ৰকাশ কৰে ক্ৰিকেটাৰগৰাকীয়ে।
গুৱাহাটীৰ পৰা হায়দৰাবাদলৈ যোৱাৰ এআই বিমানৰ পলমত ক্ষোভিত এতিয়া ক্ৰিকেটাৰগৰাকী 4 ঘণ্টা ধৰি পলম হৈছিল বিমানখন এআই কৰ্তৃপক্ষই কোনো আপডেট নিদিয়াত ক্ষোভিত হৈ পৰে এতিয়া ক্ৰিকেটাৰগৰাকী এয়াৰ ইণ্ডিয়াৰ কোনো যাত্ৰীক এতিয়া ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ দিয়ে মিয়া ভাই পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ বিশ্ব জোকাৰি যোৱা ভয়াৱহ ঘটনা চিতাতে 44 জনৰ সৈতে শোকাবহ ঘটনা 300ৰো অধিক লোক সন্ধানহীন হৈ আছে দিবলৈছে এটা ব্ৰেকিং আপডেট বিশ্ব জোকাৰি যোৱা এক ভয়ংকৰ অগ্নিকাণ্ড জীৱনতে অগ্নিদগ্ধ হল 44 জনকৈ লোক 300ৰো অধিক লোকৰ নাই এতিয়া সন্ধান প্ৰায় 900 লোকক উদ্ধাৰ কৰে উদ্ধাৰকাৰী দলে 8 টাৱাৰ যুক্ত হাউচিং কমপ্লেক্সত লাগিল জুই 7 অট্টালিকা জ্বলি এতিয়া ভস্মীভূত হয় কোটি কোটি টকাৰ বৃহৎ ক্ষতি 140খন অগ্নি নিৰ্বাপক বাহিনীৰে জুই নিৰ্বাপনৰ চেষ্টা 60খনৰো অধিক এম্বুলেন্সৰ জৰিয়তে আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে এটা হংকঙত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাক লৈ 3 জনক এতিয়া গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ আহি পৰিছে ৰাজ্যিক বিজেপিৰ সভাপতিয়ে ম্যাদ বান্ধি দিলে কেইবাটাও চৰ্ত প্ৰথমবাৰৰ বাবে দিলীপ শইকীয়াই দিলে ডাঙৰ মন্তব্য দিবলৈছে এটা ব্ৰেকিং নিউজ ম্যাৰ ভোট লাগিব এতিয়া বিজেপিক প্ৰথমবাৰৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতিয়ে কৰিলে ডাঙৰ মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতিয়ে বান্ধি দিলে চৰ্ত মিয়াই অসমীয়াক ভাল পোৱা আৰম্ভ কৰিলেই মিয়াৰ ভোট লাগিব আমাক অসমৰ মাটি ভেটি কৃষ্টি সংস্কৃতি আঘাত নকৰিলে মিয়াৰ ভোট আমাক লাগিব মিয়াই অসমীয়াৰ অধিকাৰৰ ওপৰত হস্তক্ষেপ কৰি থাকিলে নালাগে মিয়াৰ ভোট এনেদৰে মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই পৰৱৰ্তী খবৰ ৰেচন কাৰ্ড নোপোৱা লোকৰ বাবে বিধানসভাত ভাল খবৰ আহি পৰিছে অসমত নতুনকৈ 5,04,000 লোকে নতুনকৈ পাব এতিয়া ৰেচন কাৰ্ড বাদ পৰি থকা হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰা হৈছে দিবলৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে অসমত নতুনকৈ 5,04,000 লোকে পাব এতিয়া ৰেচন কাৰ্ড বাদ পৰি থকা হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰা হৈছে প্ৰতিটো সমষ্টিত নতুনকৈ 4,000 হিতাধিকাৰীৰ একাউণ্টত হ'ব এতিয়া ৰেচন কাৰ্ড প্ৰতিটো সমষ্টিত নতুনকৈ 4,000 হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব ৰেচন কাৰ্ডত বহু পৰিয়ালত 2-3 জন সদস্যৰ নাম বাদ পৰি আছে ৰেচন কাৰ্ডৰ পৰা এটা পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ নাম অন্তৰ্ভুক্তি প্ৰক্ৰিয়া আৰম্ভ এতিয়া চৰকাৰৰ 126টা সমষ্টিত নতুনকৈ 4,000 হিতাধিকাৰীয়ে পাব এতিয়া ৰেচন কাৰ্ড ইয়াৰ পাছত বাদ পৰি থকা লোকৰ নাম অন্তৰ্ভুক্তি ৰাজ্য চৰকাৰে কৰিছে চিন্তা কেন্দ্ৰীয় চৰকাৰৰ পৰা এই ক্ষেত্ৰত বিচৰা হৈছে অনুমতি যোৱা বছৰৰ নতুন 40 লাখ লোকে লাভ কৰিছিল ৰেচন কাৰ্ড এই বছৰৰ আৰম্ভণিত অন্তৰ্ভুক্ত হল 19,55,000 নতুন হিতাধিকাৰী ইয়াৰ মাজত বাদ পৰি থকা হিতাধিকাৰীক বাছি উলিওৱা হৈছে বিধানসভাত ডাঙৰ ঘোষণা কৰে মন্ত্ৰী কৌশিক ৰয়ে পৰৱৰ্তী খবৰ ৰাজ্য চৰকাৰৰ ঐতিহাসিক সিদ্ধান্ত বৰভূমিত কেইবা লাখ মহিলাই পাব এতিয়া অৰুণোদয় আঁচনিৰ ধন মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা আঁচনি পাবলৈ এতিয়া সাজু কৰক নথিপত্ৰ দিবলৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বিটিচিত লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে বৰভূমিত অৰুণোদয় আঁচনিয়ে পালে প্ৰাধান্য বৰভূমিৰ কেইবা লাখ মহিলাই পাব এতিয়া অৰুণোদয় আঁচনিৰ ধন প্ৰতিগৰাকী মহিলাই শীঘ্ৰেই লাভ কৰিব 1,250 টকাকৈ ধন প্ৰতিগৰাকী দৰিদ্ৰ মহিলাই লাভ কৰিছে অৰুণোদয় ধন পাবলৈ এতিয়া সাজু কৰক নথিপত্ৰ 12 ডিচেম্বৰত বিটিচিত মুকলি হ'ব অৰুণোদয় আঁচনি এটা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা পৰৱৰ্তী খবৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে মাত্ৰ 700 টকাতেই লাভ কৰিব এতিয়া ৰন্ধন গেছ পূৰণ কৰক মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধনৰ আঁচনিৰ প্ৰপত্ৰ আজিয়ে সংগ্ৰহ কৰি পূৰণ কৰক এই প্ৰপত্ৰ দিবলৈছে এটা ব্ৰেকিং আপডেট এটা ভাল খবৰ মাত্ৰ 700 টকাতেই লাভ কৰিব এতিয়া ৰন্ধন গেছ পূৰণ কৰক মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰ আজিয়ে সংগ্ৰহ কৰি পূৰণ কৰক এই প্ৰপত্ৰ
মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনিৰ অধীনত 700 টকাতেই লাভ কৰিব এতিয়া গেছ চিলিণ্ডাৰ এই প্ৰপত্ৰ পূৰণ কৰি জমা দিলেই লাভ কৰিব 250 টকাৰ ৰাজসাহায্য এটা প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত অৰুণোদয় হিতাধিকাৰীৰ পৰিয়ালে লাভ কৰিব ৰাজসাহায্য ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালেই লাভ কৰিব এই সুবিধা ইয়াৰ বাবে আপোনাৰ আধাৰ কাৰ্ড নম্বৰ সন্নিবিষ্ট কৰিব লাগিব পঞ্জীয়নভুক্ত মোবাইল নম্বৰো দিব লাগিব অৰুণোদয় হিতাধিকাৰীৰ নাম আৰু অৰুণোদয় আইডি শুদ্ধভাৱে দিব লাগিব প্ৰপত্ৰ পূৰণ কৰি দিলেই লাভ কৰিব এতিয়া 250 টকাৰ ৰাজসাহায্য পলম নকৰি আজিয়েই কৰক সংগ্ৰহ এই প্ৰপত্ৰ